বৰ্তমান মোৰ লগত আছে মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকী শিক্ষক আপোনালোক সকলো সুপৰিচিত। আৰু মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয় প্ৰত্যেক বছৰ উচ্চ মাধ্যমিক পৰীক্ষাত যথেষ্ট ভাল ফলাফল কৰি আহিছে। আজিৰ নহয়, বিগত কেইবা বছৰ ধৰি এই বিদ্যালয়খনে মেট্ৰিক পৰীক্ষাৰ ক্ষেত্ৰত যথেষ্ট ভাল ফলাফল কৰি আমাৰ অঞ্চলত এক সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হৈছে। যেহেতু কাইলৈৰ পৰা আৰম্ভ হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা, মোৰ লগত দুগৰাকী ছাৰ আছে, তেওঁলোকৰ পৰা জানিম এইবাৰ কিমান ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব বা কেনেদৰে সিহঁতৰ এইবাৰ প্ৰিপেৰেশ্যন লৈছে। প্ৰথমে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগা আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে গোটেই অসমৰ ছাত্ৰ ছাত্ৰীসকলক পৰীক্ষাটো যাতে ভাল হয় তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ। এইবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ বিদ্যালয়ৰ পৰা 44গৰাকী ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হ'ব। আৰু আমি যিমান দূৰ জানো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ প্ৰিপেৰেশ্যন বৰ ধুনীয়া হৈছে। কেইদিনমানৰ পৰা আমাৰ শিক্ষকসকল সিহঁতৰ লগত লাগিয়ে আছে, সিহঁতৰ ঘৰে ঘৰেও গৈছে, খবৰ লৈছে, ল'ৰা ছোৱালীয়ে ভালদৰে পঢ়িছে। আমি আশা কৰিছোঁ এটা ভাল ৰিজাল্ট হ'ব আৰু ই আমাৰ অঞ্চলটোৰ কাৰণে এটা গৌৰৱৰ কাৰণ হৈ পৰিব। কেনেদৰে আপোনালোকে প্ৰস্তুতি লৈছে এই গোটেই বছৰটো? গোটেই বছৰটো আমি বছৰৰ আৰম্ভণিৰে পৰাই ছাত্ৰ ছাত্ৰীসকলৰ যি পৰীক্ষাৰ প্ৰিপেৰেশ্যনৰ কাৰণে আগতে সিহঁতে বুজাইছোঁ। যিহেতু এইবাৰ পৰীক্ষাটো এটা নতুন ছিষ্টেমৰ মাজত হ'ব, আমাৰ সেৱাৰ এটা নতুন ছিষ্টেম OMR শ্বীটত দিয়া হ'ব, গতিকে আমাক আগতে জনোৱা হৈছিল। সেইকাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক তেনেদৰে প্ৰশিক্ষণ দি ছাত্ৰ ছাত্ৰীসকলে যাতে এই পৰীক্ষাটোত কোনো ধৰণৰ অসুবিধা নাপায় নতুন ছিষ্টেমটোত, সেই হিচাপে প্ৰস্তুত হ'বৰ কাৰণে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে গোটেই বছৰ সিহঁতৰ লগত লাগি আছিল। আৰু আজি 2-3 দিন আগলৈকে এইবিলাক কাম আমাৰ চলি আছিল আৰু সিহঁতৰ প্ৰিপেৰেশ্যন এক ধৰণৰ ভাল হৈছে বুলি আমি আশা কৰিছোঁ। বিশেষকৈ দেখা যায় ছাৰ, আপোনালোকৰ প্ৰত্যেক বছৰ যথেষ্ট ভাল ৰিজাল্ট হয় আপোনালোকৰ মৌলানা আজাদ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ। তো এইবাৰ আপোনালোকে কেনেদৰে আশা কৰিছে? ৰিজাল্ট আমাৰ ভাল হয়, এইটো সঁচা। কাৰণ আপোনালোকে জানে এই অঞ্চলত ৰিজাল্ট যিটো মেট্ৰিকৰ ৰিজাল্ট, এই পুৰণা কটাৰ পিছত এই আধুনিক যি সময়টোত আমাৰ বিদ্যালয়ৰ ৰিজাল্টৰ পিছত এই বিদ্যালয়ত এই অঞ্চলত শিক্ষাৰ এটা প্ৰতিযোগিতা আহিছে। বিভিন্ন বিদ্যালয়ো খোলা হৈছে আৰু বিভিন্ন বিদ্যালয়ে আমাৰ যিটো আদৰ্শ সেইটো গ্ৰহণ কৰিছে, আমি ভাল পাইছোঁ। এটা প্ৰতিযোগিতা আহিছে, গতিকে প্ৰত্যেক বছৰ আমাৰ ৰিজাল্ট ডিষ্টিংশ্যন, ষ্টাৰ, ফাৰ্ষ্ট ডিভিজন আমাৰ ল'ৰা ছোৱালী, যোৱাবাৰো আমাৰ যিমানখিনি পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল গোটেইখিনিয়ে পাছ কৰিছে। এইবাৰো আমি আশা কৰিছোঁ আমাৰ ৰিজাল্টটো 100% হ'ব আৰু চব ধৰণৰ কোৱালিটি আছে, ডিষ্টিংশ্যনো পাব আৰু আমাৰ ষ্টাৰো পাব, ফাৰ্ষ্ট ডিভিজনো পাব। আমি এটা ভাল ৰিজাল্টৰ আশাবাদী। আমিও সেয়া কামনা কৰিছোঁ যে মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ যি গৰিমা, যি বৈশিষ্ট্য বা যি এটা সুনাম আছে, সেইটো এইবাৰো পৰীক্ষাটো ছাত্ৰ ছাত্ৰী যাতে ধৰি ৰাখিব পাৰে। গোটেই অসমৰ সমূহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীলৈ মোৰ আন্তৰিক শুভেচ্ছা ও অভিনন্দন থাকিল। লগতে আমাৰ আমবাৰী পৰীক্ষা কেন্দ্ৰৰ সমূহ ছাত্ৰ ছাত্ৰীলৈ মোৰ শুভেচ্ছা থাকিল। আৰু এইবাৰ ছাৰে ইতিমধ্যে কৈছেই, যিহেতু নতুন পদ্ধতিতে আমাৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব, গতিকে আমি ল'ৰা ছোৱালীক যিখিনি প্ৰশিক্ষণ দিব লাগে আমি সেইখিনি দিছোঁ। আশা কৰিছোঁ আমাৰ ল'ৰা ছোৱালীৰ এটা ভাল ফলাফল কঢ়িয়াই আনিব। আমি অশেষ কষ্টও কৰিছোঁ ল'ৰা ছোৱালীৰ কাৰণে। আমি যিমানখিনি ত্যাগ কৰিব লাগে, কষ্ট কৰিব লাগে, সেইখিনি আমি কৰিছোঁ। স্পেচিয়েলি ক্লাছ লৈছোঁ, দিনতো আমি পঢ়াইছোঁ, আনকি ৰাতিলৈকে আমি ল'ৰা ছোৱালীক লাষ্ট 2 মাহ আমি কণ্টিনিউ ৰাতিও ল'ৰা ছোৱালীক আমি স্পেচিয়েল ক্লাছ কৰাই পেলাই ল'ৰা ছোৱালীক প্ৰস্তুত কৰি তুলিছোঁ। গতিকে অহাকালি পৰীক্ষা, গতিকে সকলো ল'ৰা ছোৱালীক নিৰ্ভয়ে আহি পৰীক্ষাটো দিয়ক। কাৰণ কোমলমতীয়া ল'ৰা ছোৱালী, কিছুমানে জীৱনৰ প্ৰথম পৰীক্ষা, হয়তো বয়ো খায়। গতিকে আজি BBN লাইভৰ যোগেদি মই সমূহ ছাত্ৰ ছাত্ৰীক কৈছোঁ যে নিৰ্ভয়ে আহক আৰু আহি পেলাই পৰীক্ষাটো দিয়ক আৰু এটা ভাল ফলাফল কঢ়িয়াই আনক। আমাৰ অঞ্চলৰ কাৰণে, আমাৰ বিদ্যালয়ৰ কাৰণে এটা সুনাম কঢ়িয়াই আনক, এয়া মোৰ শুভেচ্ছা থাকিল। আৰু এই যে মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়খনে প্ৰত্যেক বছৰ ভাল ৰিজাল্ট কৰি আছে, ইয়াৰ আঁৰত যথেষ্ট কষ্ট আছে। মই এইবাৰো দেখিছোঁ তেওঁলোকে প্ৰচণ্ড ঠাণ্ডা, যি আজি ডিচেম্বৰ জানুৱাৰী মাহত যি ঠাণ্ডা দিছে এইবাৰ, এই ঠাণ্ডাত ৰাতি 10-11টালৈকে আপোনালোকে ক্লাছ কৰাইছে। মই বহু ছাত্ৰ ছাত্ৰীক পাইছোঁ, মানে ঘৰলৈ গৈ আছে। গতিকে এনেধৰণৰ কষ্ট কৰাৰ পিছত যদি ভাল ৰিজাল্ট নহয়, তেন্তে মনত যথেষ্ট দুখ লাগিব। ছাত্ৰ ছাত্ৰীয়ে এই ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, অভিভাৱকে দিব লাগিব, সমাজখনেও দিব লাগিব। সমাজৰ বহুত ডাঙৰ এটা দায়িত্ব আছে এই ক্ষেত্ৰত। যদি এটা সুস্থ সবল পৰিৱেশ সমাজখনে গঢ়ি নুতুলে পৰীক্ষাৰ সময়ত,
লাউড স্পিকাৰ ব্যৱহাৰ বন্ধ নকৰে, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ আদি উদযাপনৰ ক্ষেত্ৰত যদি অলপ হেৰি নহয়, সাৱধান নহয়, তেন্তে ছাৰসকলে যি কষ্ট, বছৰজোৰা যি কষ্ট বা ছাত্ৰসকলৰ 10 বছৰৰ যি মেহনত সকলো অথলে যাব। ছাৰ, এইবাৰ যি পৰীক্ষাৰ নতুন নিয়ম আহিছে, এই নিয়মটোৱে ছাত্ৰ ছাত্ৰীক সুফল দিব না ছাত্ৰ ছাত্ৰীক ক্ষতি কৰিব, কি ভাবে আপুনি এজন শিক্ষক হিচাপে? নিশ্চয় ই ভাল এটা সুফল দিব, কাৰণ এই পদ্ধতিটো যিহেতু আমাৰ বহুত ডাঙৰ ডাঙৰ বিশেষজ্ঞসকলে উলিয়াইছে, শিক্ষাবিদসকলে উলিয়াইছে, আৰু এইটো কম্পিটিশ্যন, যিবিলাক কম্পিটিটিভ এক্সাম সেইবিলাকৰ লগত সংগতি ৰাখি এই ছিষ্টেমটো কৰা হৈছে। গতিকে ইয়াৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে আগলৈ কম্পিটিটিভ এক্সামবিলাকতো সিহঁতে এপেয়াৰ কৰাৰ কাৰণে এটা আগৰে পৰা এটা পদ্ধতি শিকি যাব। গতিকে ই নিশ্চয় খুব ভাল হ'ব, ইয়াত কোনো আমাৰ সন্দেহ নাই। লগতে মই এই বছৰ আমাৰ এই আমবাৰী হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰত যিসকল ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হ'ব, আটাইখিনিলৈকে মোৰ শুভেচ্ছা জনোৱাৰ লগতে সিহঁতসকল আৰু সিহঁতৰ অভিভাৱকসকলক বৰ সতৰ্কতাৰে ছাত্ৰ ছাত্ৰীসকলক এই দিনকেইটাত স্কুললৈ নিজে আনি দিবলৈ কৈছোঁ, যাতে সিহঁতক ব্যক্তিগতভাৱে গাড়ীত দিব নালাগে, বাইকত দিব নালাগে, নিজে আনি দিয়ক, নিজে লৈ যাওক, যাতে ইয়াত কোনো ধৰণৰ এক্সিডেণ্ট আদি নহয়। আৰু এই অঞ্চলত কিছুমান প্ৰৱণতা আছে আমাৰ মানুহৰ মাজত এতিয়াও, যে এই পৰীক্ষাৰ সময়ত কিছুমান উৎসৱ, মাইক বজোৱা, লাউড স্পিকাৰ বজোৱা, বা বিশেষকৈ ৱাজ মহফিল যিটো এই পৰীক্ষাৰ সময়ত যদি হয়, নিশ্চয় আমাৰ ল'ৰা ছোৱালী গোটেইবিলাকৰ ক্ষতি হ'ব। গতিকে এই ক্ষেত্ৰত অভিভাৱকসকল, ৰাইজসকল যাতে সচেতন হয় আৰু এইবিলাকৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীৰ কোনো অসুবিধা নহয়, সেইফালে দৃষ্টি ৰাখিবলৈ সকলোলৈকে মোৰ আহ্বান থাকিল। মোৰ লগত ইমান সময় আছিল ৰছিদ আহমদ ছাৰ আৰু আমাৰ ছালেহ আহমদ ছাৰ, তেওঁলোক দুয়োগৰাকী মৌলানা আজাদ উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক। যথেষ্ট কষ্ট কৰিছে ছাত্ৰ ছাত্ৰীৰ কাৰণে, আৰু কষ্টৰ ফল তেওঁলোকে প্ৰত্যেক বছৰ পাই আহিছে, সেয়া আমাৰ চকুৰ সন্মুখতে আছে। আৰু লগতে ৰাইজলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে এই পৰীক্ষাখন যাতে সুকলমে অনুষ্ঠিত হৈ যায়, কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, কোনো বেমেজালিৰ সৃষ্টি নহয়, তাৰ কাৰণে আমি এটা সুস্থ পৰিৱেশ, ছাত্ৰ ছাত্ৰীক ছাপোৰ্ট কৰা, সহযোগ কৰা একান্ত প্ৰয়োজন। ইয়াৰ উপৰিও পৰীক্ষাৰ যিসমূহ নীতি নিয়ম আছে, সেই নীতি নিয়মসমূহ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী যাতে সুচাৰুৰূপে পালন কৰে, তাৰ প্ৰতিও দৃষ্টি ৰাখিবলৈ অনুৰোধ জনাই আজিৰ এই বিশেষ ভিডিঅ'ৰ পৰা আমি বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।